প্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু প্ৰত্যেক শনিবাৰৰ দৰে এইবাৰো আমাৰ ভোগালীৰ প্ৰস্তুতি ভালকে চলিছে। চুঙা हेलो যাই আছো প্ৰথমে সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো আৰু প্ৰত্যেক শনিবাৰৰ দৰে এইবাৰো আমাৰ ভোগালীৰ প্ৰস্তুতি ভালকে চলিছে। চুঙা পিঠাৰ পৰা আৰম্ভ কৰি দৈ, গুৰ এনেকে বহুত বস্তু আমাৰ ইয়াতে মহিলাসকলে লৈ আহিছে বিক্ৰী কৰিবলৈ কাৰণে। আৰু যথেষ্টখিনি মই ভাবিছো যে এইবাৰ ভোগালী প্ৰস্তুতি বহুত ভাল হ'ব। যথেষ্টখিনি মানুহ আহিছে, মানুহৰ সমাগম হৈছে, মানুহে বহুত কাপোৰ কানিও কিনিছে, ইয়াতে হাতে বোৱা গামোচাৰ পৰা একেবাৰে দৈ টেকেলিলৈকে কিনিছে। ভাল লাগে। বস্তুৰ দামবিলাক কেনেকুৱা আছে? বস্তুৰ দাম খুব এটা কম নহয়, অলপ তথাপিতো ৰিজনেবল বুলি ক'ব পাৰি আৰু যিহেতু আমাৰ অসমীয়া মানুহখিনিয়ে বিক্ৰী কৰে, সেইকাৰণে বৰ বেছি দামটো অলপ বেছি হ'লেও বেয়া নাপাওঁ। তেওঁলোকে যিহেতু আমাৰ ঘৰতে থাকি যাব পইচাটো, প্ৰায় অলপ আগতীয়াকৈ ওলাইছে এইবছৰ আগতকৈ। তেনেকুৱা হেৰি নহয়, মই পিঠা লাড়ু লোৱা নাই, যিহেতু ঘৰতে বনাইছোঁ। আগতে আমাৰ বৰা চাউলৰ আগতে কিনা হৈছে, আমাৰ ঘৰৰো আছে, কিন্তু তেওঁলোকে হেৰি লোৱা নাই। লৈছো অলপ চিৰা ললো, তাৰপিছত জহা চাউল ললো, তাৰপৰা এই মাকৈ ললো পুৰি খাম। তাৰপৰা বজাৰ পৰহিলৈ কৰিম আৰু ভোগালীৰ সকলো আপোনালোকলৈও এটাই মানে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আৰু সকলো অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালো।